আমি এইখিনি গম পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতোঁতে অহা 29 তাৰিখে সদনত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হ'ব আৰু নিশ্চিতভাৱে এই বহু প্ৰত্যাশিত যি মন্ত্ৰী গোটৰ প্ৰতিবেদন এই প্ৰতিবেদনত হয়তো ইতিবাচক বহু দিশ নিশ্চয় ইয়াত দেখিবলৈ পাম আৰু বিধানসভাত যেহেতু গোটেই প্ৰতিবেদনখন ইয়াত দাখিল কৰিব গতিকে ইয়াত নিশ্চিতভাৱে ইয়াৰ ওপৰত আলোচনাও হ'ব নিশ্চয় আৰু আমি আগতেও কৈছোঁ আকৌ এবাৰ কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিৰোধ নাই ইয়াৰ বিপক্ষে নাই আমি এটা কথাতে গুৰুত্ব দিছোঁ যে এক্সিষ্টিং যিসকল কাষ্টে 14টাতকৈ অধিক যিসকল জনজাতিয়ে এই সুবিধা লাভ কৰি আছে সেই সকলৰো যাতে তেওঁলোকে পাই থকা সুবিধা কৰ্তন নহয় বা তেওঁলোকে ইয়াৰ পৰা ক্ষতিগ্ৰস্ত নহয় এই কথাটো নিশ্চিতভাৱে পবিত্ৰ সদনত আলোচনা হ'ব আৰু ইয়াৰ যি প্ৰতিবেদন বা ইয়াৰ পৰা যি পঠিয়াব কেন্দ্ৰীয় চৰকাৰলৈ RGIলৈ পঠাব ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়ালৈ পঠিয়াব হোম মিনিষ্ট্ৰীলৈ পঠিয়াব নিশ্চিতভাৱে এই প্ৰতিবেদনে কিছু হ'লেও আমাৰ অনাগত দিনত আশাৰ সঞ্চাৰ কৰিব বুলি আমি আশাবাদী অত্যন্ত প্ৰাসংগিক আন এখন বিধেয়ক ইতিমধ্যে আজি সদনত আলোচনা হৈছে সত্ৰ আমাৰ সমূহৰ সংৰক্ষণক লৈ আৰু এই বিধেয়কখনৰ জৰিয়তে আমাৰ সত্ৰৰ মাটি ভেটি বা আমাৰ সত্ৰীয় সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধন আৰু বিভিন্ন সময়ত ইয়াৰ যি বিভিন্ন লিগেল ইয়াৰ যি এছপেক্ট থাকে এইবিলাক ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেল বা ডিষ্ট্ৰিক্ট কাউন্সিলত জৰিয়তেও কিছু সমাধান ট্ৰিব্যুনেল গঠন কৰা হ'ব পৰৱৰ্তী সময়ত আৰু ইয়াৰ জৰিয়তে সত্ৰসমূহৰ মাটি যিসকলে বছৰ বছৰ বা যুগ যুগ ধৰি বেদখল কৰি আছিল সেই সত্ৰসমূহৰ বা আমাৰ সাংস্কৃতিক কেন্দ্ৰসমূহৰ মাটিসমূহ নিশ্চিতভাৱে বেদখলমুক্ত হ'ব আৰু তাৰ পৰা স্থায়ীভাৱে যিসকল লোকে আমাৰ এই মাটিবিলাক দখল কৰি আছিল সেই দখলীকৃত মাটিসমূহ নিশ্চিতভাৱে আমাৰ যি কৃষ্টি আৰু সংস্কৃতি বা পৰম্পৰা যি আমাৰ সত্ৰ সংস্কৃতি এই সংস্কৃতিকো নিশ্চিতভাৱে ইয়াক শক্তিশালী কৰিব আৰু আমি সকলোৱে এইখন বিধেয়কত যি বিধেয়ক আজি সদনত উত্থাপন হ'ল ইতিমধ্যে গৃহীত হ'ল এইখন বিধেয়কক লৈও ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু পবিত্ৰ সদনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিতো আপোনালোকে বোধহয় সদনৰ গোটেই কাৰ্যক্ৰমণিকাখিনি প্ৰত্যক্ষ কৰিছে সদনত আজি অত্যন্ত এটা যাক কোৱা হয় এটা লাইভ এটা সেশন হৈছে আজি আসলতে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাক যি ক'ব লাগে গোটেইখিনি কথা আজি কৈ পেলাইছে গতিকে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুন্দৰ বক্তব্য আছে বাকী অন্যান্য যিসকল বিৰোধী ৰাজনৈতিক দল আছে বিয়া সবাহৰ পৰা ইত্যাদি কৰি গোটেইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যক্ত কৰিছে কিন্তু আমি বিৰোধী পক্ষৰ ইতিবাচক সমালোচনাক আমি সদায় সন্মান কৰোঁ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত আমাৰ চৰকাৰে যদি ক'ৰবাত কিবা ভুল কৰিছে তাক আঙুলিয়াই দিয়াটো বিৰোধী পক্ষৰ নীতি হোৱা উচিত বা বিৰোধী পক্ষৰ ভূমিকা হোৱা উচিত কিন্তু তাৰ বিপৰীতে কিছু যি ইছ্যুৱে অসমৰ জনগণক স্পৰ্শ নকৰে অসমৰ স্বাৰ্থ বা অসমৰ হিতক প্ৰতিনিধিত্ব নকৰে তেনেকুৱা কিছুমান অনা ইছ্যুক তেওঁলোকে ভাবে যে এইটোৱে আচল ইছ্যু কেতিয়াবা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বিষয়টো লৈ আহে কেতিয়াবা অন্য বিষয় লৈ আহে গতিকে এতিয়া আমাৰ চৰকাৰে প্ৰতিদিনে কিছু সন্দেহযুক্ত বাংলাদেশীক বা চিনাক্ত হোৱা বাংলাদেশীক নিতৌ বাংলাদেশলৈ পঠিয়াই আছে তেওঁলোকৰ এইবিলাক কথাত বিশ্বাস নহয় যিটো কথাত আমি সকলোৱে খুব সংবেদনশীলতাৰে আৰু ৰাজ্যখনৰ স্বাৰ্থৰ হকে আমি যিবিলাক চিন্তা কৰি আছোঁ সেইবিলাক কথা তেওঁলোকৰ চিন্তাত নাহে তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক ৰুটি হেকাত ব্যস্ত ৰাজনৈতিকভাৱে তেওঁলোকে যিটো তেওঁলোকৰ এলায়েন্স সেই এলায়েন্সটো মই আকৌ ক'ম এইটো এটা অপ্ৰাকৃতিক মিত্ৰতা কাৰণ এওঁলোকৰ মাজত একটো এওঁলোকৰ মাজত নেতাসকলৰ মাজতেই
এওঁলোকৰ কোনো সামঞ্জস্য নাই, এওঁলোকৰ মতৰ মিল নাই। আৰু নেতাৰ লগত নাইতো বাৰু ঠিক আছে, তলতো তেওঁলোকৰ মিল হ'বৰ কাৰণে কংগ্ৰেছ বাদ দি AJPৰ কোনো গণভিত্তি নাই, ৰাইজৰ দলৰ কোনো গণভিত্তি নাই, বাওঁপন্থী দলবিলাকৰ লগত তেওঁলোকে কথা পাতে, তেওঁলোকৰনো কি গণভিত্তি আছে? অলপ ক'ৰবাত বিশেষ অঞ্চলভেদে গণভিত্তি আছে। গতিকে মই ভাবোঁ যে তেওঁলোকে য'ত থাকিব লাগে সীমিত অঞ্চলত বিৰোধী সীমিত হৈ থাকিব আগন্তুক বিধানসভা নিৰ্বাচনত। আৰু ফলাফলত নিশ্চিতভাৱে ইয়াৰ প্ৰমাণ নিশ্চয় ওলাব। ৰাইজে এই কথাখিনিক ইতিমধ্যে গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।